যোৱা 25 ছেপ্টেম্বৰ 2016 তাৰিখে চৰকাৰে সপ্তম দৰমহা আয়োগ গঠনৰ অনুমোদন জনাইছিল, যিটো 2016 চনৰ 25 জুলাইত এক অধিসূচনাৰ জৰিয়তে কাৰ্যকৰী কৰা হৈছিল। চৰকাৰী কৰ্মচাৰীসকলক নতুন দৰমহা স্কেলৰ সুবিধা 2016 চনৰ 1 জানুৱাৰীৰ পৰা প্ৰদান কৰা হৈছে। বিভিন্ন কৰ্মচাৰী সংগঠনে অষ্টম দৰমহা আয়োগ গঠনৰ দাবী উত্থাপন কৰি আহিছে। চৰকাৰী কৰ্মচাৰীসকলৰ মতে, 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'বলগীয়া চলিত বৰ্ষত অষ্টম দৰমহা আয়োগ গঠন কৰা উচিত। কিছুদিনৰ পৰা সংবাদ মাধ্যমৰ বাতৰিয়ে আলোচনা কৰি আহিছে যে কেন্দ্ৰৰ NDA চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ কথা চিন্তা কৰিছে। সপ্তম দৰমহা আয়োগৰ পৰামৰ্শত কোৱা হৈছে যে ভৱিষ্যতে দৰমহা আয়োগৰ সলনি চৰকাৰী কৰ্মচাৰীৰ দৰমহা মুদ্ৰাস্ফীতিৰ জীৱন যাপনৰ খৰচ আৰু কৰ্মক্ষমতাৰ সৈতে সংযোগ কৰি প্ৰতি বছৰে বৃদ্ধি কৰিব লাগে। কৰ্মচাৰীৰ পদোন্নতিৰ সিদ্ধান্তও তেওঁলোকৰ কৰ্মক্ষমতাৰ ভিত্তিত ল'ব লাগে। এই সূত্ৰটোক আয়কৰ সূত্ৰ নাম দিয়া হৈছে। চৰকাৰৰ হৈ বিত্তমন্ত্ৰীৰ মন্তব্যৰ পাছতো একাংশ বিশেষজ্ঞৰ মতে চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ কথা ঘোষণা কৰিব পাৰে। চৰকাৰী ঘোষণাৰ অৰ্থ হ'ল কেৱল এইটোৱে যে বৰ্তমান কোনো প্ৰস্তাৱ বিবেচনাধীন হোৱা নাই। ভৱিষ্যতে ইয়াৰ গঠনৰ কথা ঘোষণা কৰিব পৰা যাব নে নাই সেই সন্দৰ্ভত চৰকাৰৰ কোনো স্পষ্টীকৰণ পোৱা নাই। কিছুমান কৰ্মচাৰী সংস্থা আৰু বিশেষজ্ঞই ইয়াক ইতিবাচকভাৱে লৈছে। পুৰণি সূত্ৰৰ ভিত্তিত হিচাপ যদি কৰা হয়, যদি চৰকাৰেও অষ্টম দৰমহা আয়োগৰ অধীনত ফিটমেন্ট ফেক্টৰ 2.57 গুণ ৰাখে, তেন্তে নতুন ন্যূনতম দৰমহা 18,000 পূৰণ 2.57 সমান 46,260 টকা হ'ব। আনহাতে কৰ্মচাৰী সংগঠনৰ চাহিদা অনুসৰি বা দাবী অনুসৰি যদি ফিটমেন্ট ফেক্টৰ 3.68 গুণ ৰখা হয় আৰু যদি বেচিকৰ লগত পূৰণ কৰা হয়, তেতিয়াহ'লে কৰ্মচাৰীসকলৰ নতুন বেচিক 66,240 টকাৰ পৰা আৰম্ভ হ'ব। এয়া আছিলে আজি ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। যদিহে আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে, তেন্তে কাইণ্ডলি আপোনালোকে মোৰ ভিডিঅ'টি লাইক কৰি দিব, আনলৈ শ্বেয়াৰ কৰি দিব, লগতে কমেণ্ট কৰি জনাব। আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটিত, আপোনালোকে কাইণ্ডলি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন কৰি দিব। আজিলৈ এৰিছোঁ, লগ পাম আন এটি ভিডিঅ'লৈ। যেতিয়ালৈকে ষ্টে হেল্ডি, বাই বাই। জয় আই অসম, জয় হিন্দ।